নমস্কাৰ মই কুমুদ দাস সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছো ইতিমধ্যে ৰাজ্যত যি খতিকাৰ সৰ্ববৃহৎ হুৰা ট্ৰেজেডি তাৰ পিছৰ পৰিবেশ পৰিস্থিতিৰ বিষয়ে যদি কওঁ এফালে ৰাজনীতি হৈছে কিন্তু আনপিনে আবকাৰী বিভাগ সক্ৰিয় হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখা গৈছে অবৈধ মদৰ যিবোৰ ঘাটি তাত অভিযান চলোৱা পৰিলক্ষিত হৈছে আপাত দৃষ্টিত এয়া ভাল খবৰ এসপ্তাহ দুসপ্তাহ বা এমাহলৈ হয়তো আবকাৰী বিভাগৰ এই অভিযান অব্যাহত থাকিব কিন্তু তাৰ পিছত আকৌ একেই এই ঘটনা পাহৰণিৰ গৰ্ভত যেতিয়াই সোমাই পৰিব তেতিয়াই আকৌ আবকাৰী বিভাগ নিশ্চিন্ত মনে শুই থাকিব কমিশনৰ অংক চলি থাকিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু যদি এনেকুৱা ধৰণৰ ঘটনা হয় তাৰ পিছত আকৌ এবাৰ হাৰ পাব আবকাৰী বিভাগৰ বিৰুদ্ধে এতিয়া বিভিন্ন শ্ৰেণীৰ লোকৰ ব্যাপক হাৰত মতামত পৰিলক্ষিত হৈছে ব্যাপক হাৰত খুব পৰিলক্ষিত হৈছে আবকাৰী মন্ত্ৰীৰ পদত্যাগৰ দাবীও বিৰোধী পক্ষই উত্থাপন কৰিছে কিন্তু ইয়াৰ সমান্তৰালকৈ চাহ বাগিচাৰ যিসকল শ্ৰমিকে প্ৰাণ হেৰুৱালে 150 শতাধিক লোকৰ প্ৰাণ হেৰুওৱা বুলি কোৱা হৈছে আৰু এই ঘটনাৰ পিছত সঁচাকৈয়ে এই বিষয়টোক লৈ ৰাজনীতি আৰম্ভ হৈছে নেকি অসম বিধানসভাৰ মজিয়া উত্তাল হৈছে সমান্তৰালভাৱে বিভিন্ন শ্ৰেণীৰ লোকে বিভিন্ন বক্তব্য ছ'চিয়েল মিডিয়া বা বিভিন্ন মাধ্যমত দাঙি ধৰিছে কিন্তু প্ৰশ্নটো উঠিছে যে ইয়াৰ বাবে যিসকল জগৰীয়া তেওঁলোকৰ শাস্তি হ'বনে নহয় আৰু তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব চৰকাৰখনে আজি ষ্টুডিঅ'ত কেইবাগৰাকী অতিথি উপস্থিত আছে মই স্বাগতম জনাইছোঁ বিজেপি বিধায়ক তেৰজ গোৱালা স্বাগতম জনাইছোঁ আমাৰ লগত উপস্থিত আছে বিশিষ্ট নিবন্ধকাৰ ময়ূৰ বৰা স্বাগতম জনাইছোঁ আমাৰ লগত আছে বিজেপি বিধায়ক বিমান বৰা স্বাগতম জনাইছোঁ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আমাৰ লগত ভগীৰথ কৰণ আছে স্বাগতম জনাইছোঁ আৰু আমাৰ লগত AIUDFৰ বিধায়ক আমিনুল ইছলাম আছে স্বাগতম জনাইছোঁ মই গোটেই বিষয়টো সন্দৰ্ভত এতিয়া ভগীৰথ কৰণ চাহ জনগোষ্ঠীক লৈ ৰাজনীতি হৈছে কংগ্ৰেছৰ ৰাজনীতি কৰা বুলি ক'ব খোজে AIUDFৰ ৰাজনীতি কৰা বুলি ক'ব খোজে 150 শতাধিক লোক মৃত্যুমুখত পৰিছে আৰু বিজেপিৰ বিৰুদ্ধে অভিযোগ আছে ৰাজনীতি কৰাৰ আপুনি মানি লয় কথাটো প্ৰতিটো দলে ৰাজনীতি কৰিছে আজিৰ তাৰিখত ঘটনাটো হৈ যোৱাৰ পাছততো ৰাজনীতি কৰাই দেখা গৈছে আৰু ৰাজনীতি কৰাৰ ফলত যিটো মূল সমস্যাটো মূল জায়গাতে থাকি যাব আপুনি কোৱাৰ দৰে এইটো 1.5 মাহ পাছত আকৌ বন্ধ হ'ব আকৌ আগৰ দৰে চলি থাকিব আকৌ কোনোবা দিনা মানুহ মৰিব সেইকাৰণে ৰাজনীতিটো বেছি হৈ যোৱাৰ লগে লগে মূল সমস্যাটো এইটো এটা পৰিকল্পিত ঘটনা নিচিনাও লাগে পৰিকল্পিত মানে এটা সিস্টেম নিচিনাও লাগে যাতে মূল সমস্যাটো ঢাকি ৰাখি এটা ৰাজনীতি আৰম্ভ কৰি দিয়া যাওক কাৰণ আমি দেখিছোঁ এইকেইদিন যিবিলাক ঘটনা হৈছে কিমান দুখৰ ঘটনা 150 জন মানুহ মৰিছে ইয়াতকৈ আৰু ডাঙৰ ট্ৰেজেডিটো ভাৰতবৰ্ষ হোৱাই নাই কিন্তু এই ঘটনাটোৰ লগত জড়িত মানুহবিলাকে এতিয়াওতো ঘূৰি ফুৰিছে চিফ মিনিষ্টাৰে ক'লে যে কঠোৰ শাস্তি বিহা হ'ব কাকো ৰেহাই দিয়া নহ'ব CMে সেইটো কথা কোৱাৰ লগে লগে 5000 আজি চলাই বেপাৰী জেলত থাকিব লাগিছিল নিয়মমতে কিন্তু আমি শুনিছোঁ এতিয়ালৈকে 10 জন নে 12 জন ধৰিছে তেতিয়া ক'ত কঠোৰ শাস্তি লোৱা হ'ল কঠোৰ শাস্তিটো হোৱা নাই আৰু আপোনালোকে দেখিছে এটা চিষ্টেমেটিক ৱেত গোটেই বস্তুটো চলে কাৰণ ইয়াত চৰকাৰ পুলিচ বিভাগ জড়িত থাকে ইয়াত আবকাৰী বিভাগ জড়িত থাকে ইয়াত মাফিয়াবিলাক জড়িত থাকে আৰু বহু জেগাত আমি দেখিছোঁ যে ৰাজনীতিৰ লোক ইয়াত জড়িত থাকে গতিকে ইয়াত এনেকুৱা এটা চিষ্টেমেটিক ৱেত চলিছে যিটোক না ধৰিব পাৰে যিটোক না কমাব পাৰে যিটোক না কণ্ট্ৰল কৰিব পাৰে কাৰণ ৰাজনৈতিক পৃষ্ঠপোষকতা পোৱাৰ লগে লগে তাক ধৰিবলৈ যাওঁতে বহু সমস্যাৰ সৃষ্টি হয় তাতে সবেই এতিয়া ভয় কৰি আছে যে সন্মুখত এটা লোকসভাৰ ইলেকশ্যন হৈ আছে লোকসভা ইলেকশ্যনটো এই কেছটো যদি ভালকৈ হেণ্ডেল কৰা নাযায় তেতিয়া হয়তো হিতে বিপৰীত যাব পাৰে বুলিও সকলোৱে কেলকুলেশ্যন কৰি লৈছে আৰু সেইকাৰণে মূল সমস্যাটো মূলভাৱে থাকি যাব এনেকৈ লাগিছে আৰু হয়তো সাময়িকভাৱে এইটো স্থগিত হ'ব তাৰপিছত দেখিব আকৌ সমস্যা আকৌ হ'ব আকৌ মানুহ মৰিব গতিকে মই ভাবোঁ যে পৰাপক্ষত ইয়াক ৰাজনীতিৰ উদ্ধলনি যিটো মূল সমস্যা এই সমস্যাটো সমাধান কৰিব লাগে ইয়াৰ লগত জড়িত সকলোবিলাকক একদম শাস্তি দিব লাগে আৰু যিবিলাক বস্তু পাৰ্মানেণ্টলি বন্ধ কৰিব পৰা যায় যেনে লালিগুৰটো কিয় পাৰ্মিশ্যন দিব লাগে লালিগুৰ গৰুক খুৱাবৰ কাৰণে ব্যৱহাৰ কৰা হয় অসমৰ কোন মানুহে গৰুকে লালিগুৰ খুৱায় গতিকে এইটো কিয় ইয়াৰ প্ৰচলন কৰিব লাগে গতিকে লালিগুৰ আজিলৈকে কি কাৰণে বন্ধ হোৱা নাই বিহাৰৰ পৰা ডাইৰেক্ট আনি পেলাই এইটো সবেই জানে ছাপ্লাই ডিপাৰ্টমেণ্ট 15 জুনত WT মেছেজ এটা আছিলে চৰকাৰৰ ফালৰ পৰা খাদ্য অসামৰিক বিভাগৰ যুটীয়া সচিবে স্বাক্ষৰ কৰা যে লালিগুৰ আনোতে বাধা কতো দিব নালাগে বিভিন্ন সাব ডিভিজনলৈ তেনেকুৱা WT বাৰ্তা পঠিওৱা হৈছিলে আৰু সেইটোক লৈও আজি আবকাৰী মন্ত্ৰীয়ে প্ৰত্যুত্তৰ দিছে যে হেতু আদালতৰ গোচৰ মৰ্মে কৰা হৈছে গতিকে এই ধৰণৰ কথা বিজেপিৰ বিৰুদ্ধে সন্দেহৰ আঙুলি উঠিছে মই তেৰজ গোৱালা ডাঙৰীয়া যিটো কথা আমাৰ ভগীৰথ কৰণ ডাঙৰীয়া কৈছে যে মূল সমস্যাটো সমস্যা হৈয়ে থাকিব সকলোৱে ৰাজনীতি কৰিব মই আপুনি চাহ জনগোষ্ঠীকো প্ৰতিনিধিত্ব কৰে কেৱল এগৰাকী চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে নহয় ৰাজনীতিৰ ঊৰ্ধত থাকি যদি আজি ক'বলগীয়া হয় সঁচাকৈয়ে চাহ শ্ৰমিক বা চাহ জনগোষ্ঠীৰ সম্প্ৰদায়টোক লৈ ৰাজনীতি কংগ্ৰেছ বিজেপি সকলোৱে কৰিছে নেকি চক কংগ্ৰেছৰ এগৰাকী বৰেণ্য ব্যক্তি দেৱকান্ত বৰুৱা এটা কথা কৈছিল অসমত যেতিয়ালৈকে আলি আৰু কুলি থাকিব তেতিয়ালৈকে কংগ্ৰেছ জীয়াই থাকিব আৰু এই কাৰণে আলি আৰু কুলিক লৈ সদায় ৰাজনীতিটো কৰা হয়
এইফালে আমাৰ ৰামনীল দা আছে ক'ব AUDF জন্ম হোৱাৰ পিছত আলিখিনি যেতিয়া এইফালে গুচি গ'ল কুলিখিনি অলপ বিজেপি লাইন যেতিয়া হ'ল স্বাভাৱিকতে চবেই এতিয়া ভাবিব যে বাগানীয়া ভোটবিলাক আমি কেনেকৈ ঠিক কৰিব পাৰোঁ আটাইতকৈ সহজে ঠগিব পৰা ভোটটোৱে হ'ল বাগানীয়া ভোটটো আৰু অসমৰ ৰাজনীতিত এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা ভোটাৰখিনি হ'ল বাগানীয়া ভোটখিনি আৰু এইকাৰণে বাগানীয়া মানুহবিলাকো আমি ইমান সহজ সৰল তাৰমানে জানে ব্ৰিটিছৰ গোলামী স্বাধীনতাৰ পিছতো গোলামী এই হাড়ে হাড়ে হিৰে হিলাই যে আমাৰ গোলামী তেজবিলাক বৈ আছে এতিয়া ৰিফাইন হোৱা নাই যাৰ কাৰণে আমি কোনোবা শিক্ষিত হ'ব পাৰোঁ নেতৃত্ব দিব পাৰোঁ সংগঠন নেতা হ'ব পাৰোঁ কিন্তু আল্টিমেটলি আমি এটা সময়ত গৈ কোনোবা ৰাজনীতিৰ আজ্ঞাবাহী এজন কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিবলৈ চেষ্টা কৰোঁ কিন্তু মোৰ অনুৰোধ থাকিব যে যি হ'ল গ'ল হয়তো এইটো ভাৰতবৰ্ষৰ ভিতৰত এটা আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা যে অসম নিচিনা ৰাজ্যত বিশেষকৈ দুখন জিলাত যে প্ৰায় 1.5 শতাধিক প্ৰায় 165গৰাকী মানুহ অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল আমি বিভিন্ন প্ৰচাৰ মাধ্যম মই যোৱা নাই এতিয়ালৈকে প্ৰচাৰ মাধ্যমৰ পৰা গম পাইছোঁ যে এইটো চুলাই মদৰ পৰা হৈছে কিন্তু চুলাই মদটো আজি খোৱা নাই আমিতো মইতো জানো মই যেতিয়া সৰুৰ পৰাই দেখিছোঁ চুলাই মদৰ আমি জোঠা বাতিলৈকে ধুইছোঁ চুলাই ব্যৱসায় কৰা মই মোৰ ঘৰতো আছিলে কিন্তু আজিৰ তাৰিখত হ'ল যে সেই পৰিয়ালৰ পৰাই দেখোন মই আজি বিধায়ক হৈ গৈছোঁ তো ডাঙৰ কথাটো হ'ল যে এই যে চুলাইটো যে স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক এই কথাটো স্বাভাৱিকতে আমি সকলোৱে দায়িত্ব ল'ব লাগিব কাৰণ এটা কথা কৈছে যে লালি মদৰ আজি মই ইমান নাজানো কিন্তু আজি বিধানসভাত যেতিয়া বিষয়টো আহিছে আমাৰ মাননীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এটা কথা কৈছে যে সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট আছে যাৰ ভাৰ্ডিক্টটোৰ কাৰণে এইটো আমি বেন কৰিব নোৱাৰোঁ আৰু এইকাৰণে এইটো পৰা নাই কিন্তু কথা হ'ল এইটো লালি গুড় বুলি অহা নাই এইটো কেটেল ফিড মানে গৰুক খুৱাব লাগে এইটো চবেই জানে যে গৰুক নোখোৱাই এইটো চুলাই মদ বনায় কিন্তু আমি আজি এনেকুৱা নহয় যে চাহ জনগোষ্ঠী কেইজনমান ব্যক্তিৰ দায়িত্ব ল'ব এনেকুৱা নহয় মই এইকাৰণে কৈছোঁ এই মানুহবিলাক চাহ জনগোষ্ঠীৰ মানুহ কেৱল নহয় অসমীয়া মানুহ নহয় এই মানৱ সমাজৰ একোগৰাকী মানুহ গতিকে আমি মানৱীয় দৃষ্টিভংগীলৈ চাবলৈ হ'লে আমি এই মানুহবিলাকক কি হ'ল ইমান দিন কি হ'ল মানে এই কথাটো যদি আমি এনালাইচিছ কৰোঁ তেতিয়া আমি বহুত সময়ত আৱেগিক হৈ পৰোঁ যে আজি স্বাধীনতাৰ 70টা বছৰ পিছত আমি কৈছোঁ মদ খাই মানুহ মৰিছে আৰে মদ খাই মানুহ মৰে নেকি কিন্তু মইতো ভাবোঁ যে ইয়াত স্বাভাৱিকতে ক'ৰবাত এনেকুৱা এটা কনস্পিৰেঞ্চি আছে যাৰ কাৰণে মানুহবিলাক হয়তো হত্যা কৰা হৈছে বুলি মই ভাবোঁ আৰু এইকাৰণে কোনে কৰিব পাৰে আজি যোনে নহওক এতিয়া মুখ্যমন্ত্ৰীক আমি কৈছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে মই তদন্ত দিছোঁ আমি এতিয়াও কৈছোঁ যে এই তদন্ত আমি হয়তো সন্তুষ্ট নহ'ম মই শাসক দলৰ বিধায়ক হিচাপে কৈছোঁ যে আসাম গভৰ্ণমেণ্ট বা ভাৰত চৰকাৰৰ যিমানবিলাক হাই লেভেল এজেঞ্চি আছে এই এজেঞ্চিৰ পৰা যিমান টেকনিকেল এক্সপাৰ্ট আছে সকলোৰ জৰিয়তে ইয়াৰ এটা তদন্ত হ'বই লাগিব আৰু তদন্তত যদি ধৰা পৰে যে কাৰোবাৰ কনস্পিৰেঞ্চি আছে তাতে যি আইনী ব্যৱস্থা আছে মইতো ভাবোঁ যে আইনী তেনেকুৱা কোনো ব্যৱস্থা নাই কাৰণ যেতিয়ালৈকে আমি প্ৰুফ দিব নোৱাৰোঁ তেতিয়ালৈকে কোনো ব্যৱস্থা নাই তেওঁ ৰেহাই হৈ আহিব গতিকে সেইকাৰণে মই ভাবোঁ যে সমাজে আমি দায়িত্ব ল'ব লাগিব সমাজে দায়িত্ব ল'ব ঠিক আছে মই আকৌ আহিম আপোনাৰ ওচৰলৈ আমিনুল ইছলাম ডাঙৰীয়া এতিয়া গোটেই বিষয়টোক লৈ দৃষ্টি সকলোৰে এটা আলিকুলিৰ প্ৰসংগ কৈছে মই সেই প্ৰসংগটো লৈ বাৰু নুসুধোঁ কিন্তু এতিয়া দায়িত্বটো হৈছে যে উচ্চ পৰ্যায়ৰ তদন্ত বা সৰ্বোচ্চ CBI তদন্ত হ'ব পাৰে আজি কংগ্ৰেছেও CBI তদন্তৰ কথা কৈছে এই যেটো কনস্পিৰেসি হসাকৈ কনস্পিৰেসি হ'ব পাৰে ৰাজনৈতিক কনস্পিৰেসি হ'ব পাৰে বা ক্ৰিমিনেল কনস্পিৰেসি হ'ব পাৰে এই কথাটো চাওক আমাৰ মাননীয় বিধায়ক তেৰজ গোৱালা ডাঙৰীয়া যেটো কথা কৈছে তেখেতে এটা অভিযোগ যেটো আনিছে আৰু এটো বিস্ফোৰক অভিযোগ তেখেতে কৈছে যে এটোত কনস্পিৰেসি আছে আৰু হয়তো কনস্পিৰেসি কৰিয়ে এই লোকসকলক হত্যা কৰা হ'ল গতিকে তেখেতে সাহকীয় দলৰ এগৰাকী বিধায়ক হোক বা বিৰোধীৰ হোক কথা হয়তো নহয় তেখেতে এগৰাকী বিধায়ক হৈ যেটো অভিযোগ আনিছে গতিকে এই কথাটো আমি উলাই কৰিব নোৱাৰো এটা তদন্ত হ'ব লাগে আৰু আমিও অসম বিধানসভাত আজি AUDF দলে আমি দাবী কৰিছিলো এটো CBI ইনকুৱাৰি হ'ব লাগে আজি চুলাই মদৰ ক্ষেত্ৰত হোক বা যিমান যি নীতি নিয়ম আছে এইবিলাক যেনেকৈ টেষ্টিং কৰিব লাগে বা যেনেকৈ পাৰমিশন দিব লাগে আৰক্ষী বিভাগ গাফিলতি কৰে আনকি আবকাৰী বিভাগৰ যিবিলাক কৰ্মকৰ্তা আছে আজি অসম বিধানসভাত মাননীয় সেইটো আপুনি ঠিকই কৈছে যে আবকাৰী বিভাগৰ একাংশৰ দুৰ্নীতি আছে মই খালি এটো দুৰ্নীতি নহয় আজি অসম বিধানসভাত এগৰাকী মাননীয় সদস্য অতুল বৰা ডাঙৰীয়াই কৈছে এনেকুৱা ঘটনা হৈছে যে আবকাৰী বিভাগৰ কৰ্মচাৰী গৈ পেলাই টকাৰ কাৰণে বহি আছে চুলাই প্ৰস্তুত কৰা লোকৰ ঘৰত তেওঁলোকে টকা নিদিয়ে বহুত দেৰি তেওঁলোকে তাত বহি চুলাইৰ তলত খৰি দি জুই দি আছে আবকাৰী বিভাগৰ এটা দৃশ্য দেখুৱাইছো মই এটা দৃশ্য দেখুৱাইছো আমিনুল ইছলাম চাওক আপোনালোকৰ সহযোগী বিধায়ক হ'ব পাৰে তেওঁৰ এটা দৃশ্য আমি অকনমান দেখুৱাব খুজিছো তেওঁ চুলাই ঘাটিত বহি থকা এটা দৃশ্য মদৰ ভাটিত তেওঁ আপোনালোকৰ সহযোগী চিনি পাইছে নেকি পাইছো
এনেকুৱা ধৰণৰ চুলাইঘাটি থাকে বা এইটো নিশ্চয় তেৰছগলা এইটো নিশ্চয় চুলাইৰে হেৰি হয় দৃষ্টিত যদি ভুল হোৱা নাই আৰু এই ছবিখনে ছ'চিয়েল মিডিয়াত আজি ব্যাপক হাৰত ভাইৰেল হৈছে যে বিজেপি বিধায়ক আছে আমাৰ লগত বিজেপি বিধায়ক বিমান বৰাই চুলাইঘাটিত এনেদৰে চুলাই প্ৰস্তুতত ব্যস্ত থাকে ক্ষমা কৰিব বিমল বৰা ব্যস্ত থাকে বিমল বৰা এই ধৰণৰ ছবি আজি ভাইৰেল হৈছে ব্যাপক হাৰত আৰু আপুনিও এই ধৰণৰ ঘটনাৰ বাবে জগৰীয়া হ'ব পাৰে আপোনালৈ সন্দেহৰ আঙুলি দেখুওৱা হৈছে স্পষ্টকৈ দেখুওৱা হৈছে আপোনাক বাৰম্বাৰ কোৱা হৈছে যে বিজেপি বিধায়কো চুলাই মদৰ ভাটিত এনেকৈ দেখা যায় বিভিন্নজনে বিভিন্ন ধৰণৰ বক্তব্য দিছে কোনোবাই অকণমান ক'ব নোৱাৰা বক্তব্যও দিছে সেয়া বাৰু মই নকওঁ এই দৃশ্যটো দেখাৰ পিছত আজি আমিনুল ইছলামে হয়তো ভবা নাছিল এনেকুৱা দৃশ্য এটাৰ অৱতৰণা হ'ব বুলি না মই আচলতে এই দৃশ্যটো মই আগতেও দেখিছিলোঁ আজি বিধানসভাত আৰম্ভ হোৱাৰ আগতে কোনোবাই মোক দেখুৱাইছিল কিন্তু মই আজি বিধানসভাত এই বিষয়টো লৈ মোৰ বক্তব্যত মই কোৱা নাই কথাটো কিন্তু ইনডাইৰেক্টলি মই কৈছিলোঁ যে কেতিয়াবা আমি ৰাজনৈতিক নেতাসকলেই পৰোক্ষভাৱে এইবিলাক আমি উদগনি দিওঁ আনকি এই চাহ বাগিচাবিলাকত প্ৰত্যেক নিৰ্বাচনৰ পূৰ্বে তাত ব্যাপক হাৰত মদৰ যোগান ধৰি তেওঁলোকৰ ভোট ক্ৰয় কৰা এটা পৰম্পৰা বহুত দিন আগৰ পৰাই আমি গম পাই আছোঁ আৰু আনকি যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে তাত 108 আৰু আপোনাৰ এম্বুলেন্সত যিহেতু এম্বুলেন্স আৰু 108ত কোনেও চেক নকৰে এইবিলাকত মানে কাৰ্টনে মদ চাহ বাগিচাত বিলাই তেওঁলোকৰ ভোট ক্ৰয় কৰাৰ প্ৰৱণতাটো আমাৰ ৰাজনৈতিক দলবিলাকেই কৰিছিল আপুনি বিমান বৰাৰ বিৰুদ্ধে তেনেকুৱা ধৰণৰ অভিযোগ আনিছে নেকি না গতিকে এই ক্ষেত্ৰত ৰাজনৈতিক নেতাবিলাক এই কথাটো মই আজি অসম বিধানসভাতো কৈছোঁ যে আমাৰ ৰাজনৈতিক নেতাবিলাকে দলবিলাকেও কেৱল ভোটৰ স্বাৰ্থত এই লোকসকলক এনেকেই মানে মদ দি পেলাই তেওঁলোকক মানে ভোট ক্ৰয় কৰা এইবিলাকতো আমিয়ে কৰি আছোঁ গতিকে আমি যিসকলে সজাগতা সৃষ্টি কৰিব লাগে বা এনে যাতে জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি যিবিলাক সজাগতাৰ লগতে অন্যান্য পদক্ষেপ আমি ল'ব লাগে আমি যদি কেৱল আমাৰ ৰাজনৈতিক মুনাফাৰ কাৰণে এনেধৰণৰ কিছুমান কাম আমিয়েই কৰোঁ বা আমাৰ দলবিলাকে কৰে তেনেহ'লে পৰিৱৰ্তন কেনেকৈ হ'ব আপোনাৰ ছবি ভাইৰেল হৈছে আপুনি সন্মুখত আছে আপোনাক যদি কোৱাৰ সুযোগ নিদিওঁ বেয়া হ'ব কথাটো কি পৰিস্থিতিত আপুনি এনেকৈ মদৰ ঘটিত যাবলগীয়া হ'ল পোনপ্ৰথমে যোৱা বিগত ৩-৪ দিনত অসমত অবৈধ নহয় চুলাইটো অবৈধই আৰু অবৈধ হয় সেই মদৰ কাৰণে প্ৰায় ১.৫ শতাধিকতকৈ অধিক লোকৰ যি মৃত্যুবৰণ ঘটিলে মই সেইসকলৰ আত্মাৰ সদগতি কামনা কৰিছোঁ তো এতিয়া গোটেই কথাখিনি আমি আজি বিধানসভাতো আলোচনা কৰিছোঁ সংবাদ মাধ্যমতো সকলো সচেতন লোকে এই বিষয়ে চৰ্চা আৰম্ভ কৰিছে আৰু যোৱা কালিৰ পৰা মোৰ আপুনি দেখুওৱা এই ফটোখনো ভাইৰেল হৈছে কিয় ভাইৰেল হ'ব লগা হ'ল এই ফটোখন আচলতে বিষয়টো লালিগুৰ বা চুলাই নহয় আমাৰ সমাজখনত বিভিন্ন শ্ৰেণীৰ লোক বসবাস কৰে তাৰ ভিতৰত অসমৰ গৌৰৱ চাহ শিল্পক বিশ্ববাসীৰ আগত পৰিচয় কৰি দিবলৈ সক্ষম হোৱা যিসকল নেপথ্য যিসকল নায়ক নায়িকা সেই নায়ক নায়িকাসকলৰ মৃত্যু হৈছে যোৱা দিনকেইটাত আৰু তেওঁলোকৰ যি সমাজ জীৱনৰ যি ব্যৱস্থা সেই ব্যৱস্থাত যেতিয়াই ব্ৰিটিছসকলে অসমত চাহ শিল্প গঢ়ি তুলিবৰ কাৰণে তেওঁলোকক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আনি অসমত ৰাখিছিল তেওঁলোকৰ এটা ব্যৱস্থাৰ মাজত ৰাখিছিল থুপ খুৱাই ৰাখিছিল তেওঁলোকক কলনি টাইপত ৰাখিছিল তেওঁলোকে যাতে বেলেগ ধৰণৰ কোনো চিন্তা কৰিব পৰা কোনো অৱকাশ নাপায় সেইকাৰণে তেওঁলোকক এই মাদক দ্ৰব্য প্ৰচলনৰ জৰিয়তে চুলাই মদেই হওক কানি ইত্যাদি ইত্যাদি এইবিলাকৰ মাজত ব্যস্ততা কৰি ৰাখিছিল আৰু প্ৰজন্ম ধৰি তেওঁলোকে এই পৰিৱেশৰ মাজত অভ্যস্ত হৈ গ'ল পৰৱৰ্তী সময়ত পথ পৰিৱৰ্তন ঘটিল ব্ৰিটিছ আমাৰ দেশৰ পৰা আমাৰ ভাৰতবৰ্ষক স্বাধীনতা কিন্তু একেই অৱস্থাত সময়ত থাকিল কিন্তু আপুনি প্ৰথমেই কৈছিলে যে গোটেই বিষয়টো লৈ পিনি ৰাজনীতি হৈছে নেকি মই এতিয়া এই গোটেই বিষয়টোক লৈ ৰাজনীতিৰ কথা ক'ব বিচৰা নাই কিন্তু যিহেতু আমি ৰাজনৈতিক ব্যক্তি ইয়াতে বহি আছোঁ গতিকে ৰাজনীতিৰ কথা ক'বই লাগিব কাৰণ যোৱা ৭০ বছৰে বিগত স্বাধীনতা লাভৰ পিছত এই যিসকল চাহ জনজাতিৰ লোক তেওঁলোকে প্ৰত্যেক ৫ বছৰৰ মূৰে মূৰে এটা বিশেষ দিনলৈ অপেক্ষা কৰি থাকে তো অপেক্ষা কৰা দিনটো কি অপেক্ষা কৰা দিনটো যেতিয়াই কোনোবা এটা নিৰ্বাচন আহে এই লোকসভাই হওক বিধানসভাই হওক পঞ্চায়তে হওক এই নিৰ্বাচনসমূহত তেওঁলোকৰ সেই বাগিচা অঞ্চলসমূহত বিশেষ কিছু ৰাজনৈতিক দলে এটা বাতাবৰণ সৃষ্টি কৰে মুকলিকে মাদক দ্ৰব্য বিতৰণৰ ব্যৱস্থা কৰে যাতে যোৱা দিনবিলাকত কোনে বেছিকৈ শাসন কৰিছিলে সেইটো আপোনালোকে জানে ঠিক আছে বাৰু আচ্ছা গতিকে তেওঁলোকে সেই তেনেকুৱা ধৰণৰ এটা
পৰিৱেশ তেওঁলোকক নিৰ্মাণ কৰোৱা হ'ল আৰু তাতে তেওঁলোকে বছৰ বছৰ ধৰি প্ৰজন্মকে তেওঁলোকে জীৱন পাঠ কৰিলে আমি যেতিয়া বিধায়ক হিচাপে দায়িত্ব দিলে আমাৰ সমষ্টিৰ ৰাইজে তেতিয়া আমি অনুভৱ কৰিলোঁ যে সমাজত বসবাস কৰা প্ৰত্যেকজন ব্যক্তিৰ মনৰ কথাখিনি আমি বুজ লোৱাৰ প্ৰয়োজন আছে মোৰ সমষ্টি টিংখন আপোনালোকে জানে তাতে 28খন সৰু বৰ চাহ বাগিচা পৰিবেষ্টিত এটা অঞ্চল বহু লাইন আছে বহু বাগিচাত আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা আছে আৰু সেই কথাবিলাক আমি খবৰ বুটলিবলৈ আমি বাগিচাই প্ৰথম অৱস্থাত আৰম্ভ কৰিলোঁ এই যিখন ফটো আপুনি দেখাইছে সেইখন ফটো 2017 চনৰ 4 এপ্ৰিলৰ তাৰিখৰ দুপালপিতা দিনাখন বৰষুণ টিংখাং চাহ বাগিচাৰ এজন ডেকা ল'ৰা তাৰ নাম সুশীল তেওঁলোক আহিছিলে আহি মোক কৈছিলে যে আমি খুব ভাল ফুটবল খেলোঁ দাদা টিংখাং বাগানৰ আমাৰ ফুটবল ফিল্ডখন আপুনি চাবলৈ এদিন যাবলৈ দেওবাৰ দিন আছিলে ময়ো সময় উলিয়াই গ'লোঁ যোৱাৰ পিছত দুপালপিতা বৰষুণ আমি যিটো এটা পূজা পেণ্ডেল থাকে প্ৰত্যেকখন বাগানত তাতে গাড়ীখন ৰখাই আমি ৰৈ আছোঁ বৰষুণ এৰা নাই তাৰপিছত ছাতি তাতি আনিলে বলক যাওঁ আমি গৈ আছোঁ চাই আছোঁ ফিল্ডখন চালোঁ লাইনবিলাক কদৰ্যময় পৰিৱেশ আপুনি দেখিলে লাইনবিলাক আচৰিত হ'ব লাইনবিলাক যিবিলাক আপোনাৰ কোৱাৰ্টাৰ আছে কোৱাৰ্টাৰবিলাকৰ ফ্ৰণ্টত আমাৰ সাধাৰণতে চাহ জনগোষ্ঠী যি লাইন আছে বাগানত সন্মুখতে টিউবৱেল এটা থাকে আৰু বাথৰুমটো থাকে তাতে তেওঁলোকে গা পা ধুৱে আৰু পানীবিলাক সেই নলাটোত বছৰ থকাৰ পিছত এটা কোলা কদৰ্যময় পৰিৱেশ হয় আৰু বাৰিষা দিনত সেই কোলা পানীটো ৰাস্তাৰ ওপৰলৈ আহে আৰু তাতে সৰু ল'ৰা ছোৱালীবিলাকে তাতে খেলা ধূলা কৰি মেলি বিভিন্ন ৰোগত আক্ৰান্ত হয় তো সেই কথাবিলাক আমি চাই গৈ আছোঁ বৰষুণ ইমান বেছি বাঢ়ি গ'ল লাষ্টত আমাৰ বাগিচাখনৰ শেষৰ ফালে এটা ঘৰত উপস্থিত হ'ল আৰু আমি গোটেইখিনি মানুহ তাতে সোমাই দিলোঁ প্ৰায় 60-70জন মানুহ আছিলে লগত আমাৰ পুলিচো আছিলে তেতিয়া আমি দেখিলোঁ এটা ঘৰৰ চকুৱা দি থোৱা আছিলে যেতিয়া বাৰান্দাখন উঠি গ'লোঁ উঠাৰ পিছত সেই চকুৱাটোৰ কাষতে এহাল দম্পতি জুই ফুৱাই পিনে ৰখি আছে ইমানখিনি মানুহ গুচি যোৱাৰ লগে লগে তেওঁলোকে দেখিলে লগত পুলিচ বন্দুক মোৰ লগত দেখাৰ লগে তেওঁলোক দৌৰ মাৰিলে বাহিৰলৈ যেতিয়া দৌৰ মাৰিলে মইতো তত ধৰিব নোৱাৰিলোঁ ওচৰলৈ গৈ পিনি চালোগৈ এইটো কি তেতিয়া দেখিছে এটা কলিত বগাটো ক'লা হৈ গ'ল তলত জুই এডাল পাইপ আছে আৰু এটা বটল তেতিয়া গম পাইছোঁ যে চুলাই জীৱনৰ প্ৰথমবাৰৰ কাৰণে ইমান ওচৰৰ পৰা মই চাহ বুলি কোৱা নাই যে এতিয়ালৈকে মই ভাবিছিলোঁ চুলাই মই প্ৰস্তুত কৰা মই সেই প্ৰথম দিনাখন মোৰ সেইটো অভিজ্ঞতা হৈছে আৰু তেতিয়াই তেওঁলোকক আমি মাতিলোঁ পৰৱৰ্তী সময়ত যে কিয় এইটো হৈছে তেওঁলোকে ক'লে যে আমি মানে ঘৰতে প্ৰস্তুত কৰি খাবৰ কাৰণে এইটো বনাওঁ তেওঁ হয়তো নিশ্চিতভাৱে সেইখিনি কথা কি ধৰণে ক'লে বাৰু সেইটো মই নাজানো তেওঁলোকে মোক কৈছিলে ঘৰতে প্ৰস্তুত মই ক'লোঁ যে ঠিক আছে যি ঘৰতে প্ৰস্তুত হয় কিন্তু স্বাস্থ্যৰ কাৰণে যথেষ্ট হানিকাৰক আৰু আপোনালোকক দেখি নিশ্চয় ওচৰৰ লোক প্ৰভাৱিত হ'ব গতিকে এই বৃত্তি আপোনালোকে এৰক দৰকাৰ হ'লে মই যি সহায় কৰিব লাগে কৰিম সেই বুলি কৈ আমি গুচি আহিলোঁ পৰৱৰ্তী সময়ত মোক সেই যিজন ল'ৰা সুশীলে মোক কৈছে যে দাদা সেই মানুহ ঘৰত যে আমি সোমাই গ'লোঁ মানুহটোৱে আৰু মাইকী মানুহ এজনে মোৰতো গালি পাৰিছে বোলে কিয় আৰে তইতো ঘৰৰে ল'ৰা হয় বাগানৰে ল'ৰা আপকাৰী লৈ পিনি কিয় আহিছিলি মোক মানে আপকাৰী মানুহ বুলি ভাবিছিলে প্ৰথম নতুন MLA তেতিয়া আপকাৰী মানুহ নহয় MLA আছিলে আমাৰ গোটেই লাইনৰ ৰাস্তাবিলাক চাই মেলি তাতে বৰষুণ দিয়াৰ কাৰণে আপোনাৰ সোমাইছিলে MLA নেকি তেতিয়াহ'লে বহুত লাজ পাইছোঁ গতিকে কামটোত আমি কেতিয়াও নকৰোঁ আৰু কি হ'ব কি নহ'ব এনেকৈ তাৰপিছতে সেই কথাখিনি মোক জনালে মই যিখন বাগিচা আছিলে বাগিচাখনৰ কৰ্তৃপক্ষক কথাটো জনালোঁ পৰৱৰ্তী সময়ত তেওঁলোকে সেই বৃত্তি এৰিলে ঠিক আছে বৃত্তি এৰাৰ পিছত ঠিক আছে সেই অঞ্চলত যথেষ্ট পৰিমাণৰ তেনেধৰণৰ সৰু সুৰা চুলাই ভাটি আছিলে বুলি মই পিছত গম পালোঁ আৰু সেই দিনটোৰ পিছত সেই অঞ্চল যথেষ্ট উৰামুক্ত হৈছে গতিকে এই যি আপুনি ইয়াতে দেখুৱাইছে আৰু ছ'চিয়েল মিডিয়াত যিটো ভাইৰেল হৈছে সেই কথাখিনি মই আমাৰ সমষ্টিটোৰ সভাসমূহত মুকলিকৈ কৈ থাকোঁ এই ঘটনাটোৰ কথা ঠিক আছে বহু ৰাইজে জানে ঠিক আছে ধন্যবাদ মই ময়ূৰ বৰা গোটেইখিনি কাহিনী আপুনি শুনিলে বিজেপি বিধায়ক কিদৰে মদৰ ঘাটিত উপস্থিত হৈছিল সেই কাহিনীও শুনিলে ক'ৰবাত কোনোবাখিনিত ৰাজনীতিৰ গুণটো আৰম্ভ হৈছে নেকি যে ৰাজনীতি কৰিব বিচাৰিছে কংগ্ৰেছৰ স্পষ্টকৈ নকলেও কংগ্ৰেছক ইংগিত কৰিছে বৰাদেৱে গোটেই বস্তুটোত ৰাজনীতি ক'ৰবাত হৈছে নেকি না ৰাজনীতি হোৱাৰ কথা নাই ৰাজনীতি বহু দিনৰ পৰা হৈ আছে ব্যক্তিগতভাৱে বিমল বৰা বা তেৰছ গোৱালাই যিখিনি কথা কৈছে সেইখিনি কথাক মই এতিয়া বেনিফিট অফ ডাউট দিব বিচাৰিছোঁ তেৰছ গোৱালাই এটা সুন্দৰ কথা কৈছে যে এই যে বিশাল জনগোষ্ঠীটোৰ যিটো যন্ত্ৰণা নিপীড়নৰ যিটো গাথা বা ইতিহাস এই কথাটো কিন্তু আমাৰ অসমীয়া যিখন মূল খুঁটিৰ সমাজ বুলি কওঁ বৰা শইকীয়া হাজৰিকা শৰ্মাৰ সমাজে এতিয়াও আঁকোৱালি ল'ব পৰা নাই এইটো বাস্তৱ সত্য কথা এই কথাটো কোনেও নুই কৰিব নোৱাৰে কিন্তু তাৰ লগতে এইটো কথাও মই ব্যক্তিগত কথালৈ যোৱা নাই বিমল বৰাই যিটো কথা কৈছে তেওঁ নিজেও সেইটো কথা কৈছে যে পিছত গৈ সেইখিনি ঠাইত হয়তো তেওঁলোকে কৈছে যে এইবোৰ কাম কৰিব নালাগে এইটো আপোনালোকৰ সাংবাদিকৰ দলে যদি তদন্ত কৰিব লাগে বুলি ভাবে আপোনালোকে কৰিব পাৰে এটা কথাটো হ'ল এই যে ভোট বেংকলে যে ৰূপান্তৰিত কৰা হয় একেতে দেৱকান্ত বৰুৱাৰ কথা কয় আলিকুলিৰ কথা কৈছে এই দুইটা যে জনগোষ্ঠী আজি হল অভিবাসী মুছলমান কংগ্ৰেছ আৰু ধৰি লওক পিছৰ কালত এসময়ত UMF তাৰ পিছত AUDFৰ মাজত তেওঁলোক সংপৃক্ত হৈ থাকে আৰু এই চাহ জনগোষ্ঠীৰ লোকসকল দীৰ্ঘকাল ধৰি
কংগ্ৰেছৰ লগত আছিল কংগ্ৰেছে সেই সময়ত এই মদৰ যিটো ৰাজনীতি বৰ্তমান সময়ত অন্যান্য দলেও হয়তো কৰিছে কিন্তু কংগ্ৰেছেও সেইটো বিষয়ত কিন্তু বৰ পিছপৰা নাছিল এই কথাটো একেবাৰে বাস্তৱ অসমৰ যিটো ৰাজনৈতিক যদি খবৰ আপুনি ৰাখে এইখিনি কথা একেবাৰে সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট এতিয়া কথা হ'ল মূৰ কথাটো হ'ল তেওঁলোকৰ যদি ৰাজনৈতিক সচেতনতা শিক্ষা দীক্ষাৰ জৰিয়তে যদি সেইখিনি মানুহক আপুনি আগবঢ়াই দিব নোৱাৰে যেতিয়ালৈকে সেইখিনি মানুহ ভোট বেংক হৈ থাকিব যেতিয়ালৈকে বিমল বৰাই কোৱাৰ দৰে তেওঁলোকে বছৰৰ 3টা বা 4টা দিনলৈ বাট চাব যে আমাৰ আজি এটো পঞ্চায়তৰ নিৰ্বাচন আছে লোকসভাৰ আছে বিধানসভাৰ আছে সেইখিনি মানুহে তেনে ধৰণে ব্যৱহাৰ কৰিব মোৰ আজি ভগীৰথ কৰণ আছে আৰু তেৰছ গোৱালা আছে আসল তেওঁলোকৰে দায়িত্ব নহয় বৃহত্তৰ অসমীয়া সমাজখনৰ দায়িত্ব এই কথাটো মই বুজি পাওঁ তথাপিও তেওঁলোকক মই খুদিব বিচাৰো যে আপোনালোকৰ নিচিনা নেতাই অকল কিন্তু বৰ্তমান ৰাজনৈতিক দলৰ লগত আছে এসময়ত আপোনালোকে অৰাজনৈতিক ছাত্ৰ সংগঠনৰ লগতো জড়িত হৈ আছিল আমাৰ কিন্তু এটো সকলোৰে এটা বিফলতা এইখিনি মানুহে আজি কিহৰ বাবে অহাটো নিৰ্বাচনত সিদ্ধান্ত ল'ব নোৱাৰে যে এই 10 জন মানুহে কংগ্ৰেছক ভোট দিব এই 20 জনে বিজেপিক দিব এই 30 জনে ইউডিএফ বা অগপক দিব কোনোবাই নিৰ্দলীয়ক দিব বা আন কোনোবাই হয়তো কোনোবা বাওপন্থী দলক দিব হেতুহে বুজায় আপোনাৰ ৰাজনৈতিক সচেতনতা গণতান্ত্ৰিক প্ৰমূল্যবোধ আছে তেওঁলোকে নিজে সিদ্ধান্ত ল'ব কিন্তু মদ আৰু টকা পইচা কেইটামানৰ কাৰণে যেতিয়ালৈকে অসমৰ বা ভাৰতৰ যিকোনো ঠাইতে নিপীড়িত জনগণে এই ধৰণৰ ব্যৱহাৰ কৰিব তেতিয়ালৈকে কিন্তু এই যিটো হৃদয় বিদাৰক ঘটনা যিটো ঘটনাত হয়তো মই একেতে কোৱাৰ দৰে তেওঁলোকৰ আত্মা সদগতি কামনা কৰাৰ লগতে এই কথাটো কুমুত পাহৰি যোৱা অনুচিত যে এনেকুৱা কথা হৈছে তেৰছ গোৱালাই ভালদৰে জানিব যে য'ত হয়তো খৰিৰ অভাৱৰ বাবে মানুহক কবৰ দিয়া হৈছে আৰু হেতু সৰ্বভাৰতীয় আজি মানে কাগতত হেবুৰ কথা প্ৰকাশ পাইছে এইটো কিন্তু অকল সাহ জনগোষ্ঠীৰ কাৰণে হৃদয় বিদাৰক নহয় কোনোবাই যদি তেওঁক অসমীয়া বা ভাৰতীয় বুলি বিচাৰে বা ক'ব বিচাৰে সেইখিনি মানুহক অলপ ভোট বেংক হিচাপে যদি ব্যৱহাৰ কৰি থাকিব নিবিচাৰে তেতিয়াহ'লে কিন্তু সকলোৰে বাবে বিশেষকৈ মোৰ দৰে মানুহৰ বাবে আৰু মই ভাবো এজন জ্যেষ্ঠ সাংবাদিক হিচাপে আপোনাৰ দৰে মানুহৰ বাবে এইটো সাংঘাতিক ধৰণৰ এটা হৃদয় বিদাৰক ঘটনা গতিকে মই প্ৰথম কথাটো এইটো কথাই ক'ব বিচাৰো যে ভোট বেংকৰ পৰা তেওঁলোকক বাহিৰ কৰিব লাগিব মুখৰ কথাৰে পেপাৰত লিখি এইখিনি কথা কিন্তু কৰা সম্ভৱপৰ নহয় সকলো ৰাজনৈতিক দলৰ মানুহে সেইখিনি মানুহৰ মাজলৈ গৈ তেওঁলোকৰ হৃদয়ৰ খুব নিপীড়নৰ বাৰ্তাটো যদি উলিয়াব নোৱাৰে তেতিয়াহ'লে কিন্তু আজি কংগ্ৰেছে কৰিছে কাইলে বিজেপিয়ে কৰিব আৰু একে ধৰণে মানুহখিনি ব্যৱহৃত হৈ থাকিব আৰু আমি হয়তো কেতিয়াবা এই ধৰণৰ আলোচনালৈ আগবঢ়াৰ দৰে এটা দুৰ্ভাগ্যজনক ঘটনা হ'ব যেটো হোৱাটো মই নিবিচাৰো বিৰতিৰ পিছত ভোট বেংকৰ ৰাজনীতি আসলতে কংগ্ৰেছে কৰিছে নে বিজেপিয়ে নতুনকৈ আৰম্ভ কৰিছে সেই প্ৰশ্নটো আমি বিজেপিৰ দুই বিধায়কক কৰিম আৰু কথা পাতি আছোঁ ৰাজ্যৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেডিৰ বিষয়ে মই গোটেই বিষয়টো সন্দৰ্ভত আমিনুল ইছলাম এতিয়া ভোট বেংকৰ ৰাজনীতিৰ কথা কোৱা হৈছে ভোট বেংকৰ ৰাজনীতি আমাৰ বৰা আৰু গোৱালা সুধিম বিজেপিৰ দুই বিধায়ক তেওঁলোকেও এতিয়া আৰম্ভ কৰিছে নেকি কিন্তু ভোট বেংকৰ ৰাজনীতিৰ ক্ষেত্ৰত অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে আঙুলি উঠে যেটো কথা অস্বীকাৰ কৰিছে আমাৰ ভগীৰথ কৰ্ণে জ্যেষ্ঠ কংগ্ৰেছ নেতা তেখেত ভোট বেংকৰ ৰাজনীতিটো সঁচাকৈয়ে চলি থকাৰ কাৰণে বা বিজেপিয়েও এতিয়া কৰিবলৈ লৈছে নেকি সেই প্ৰশ্নটো আহে নেকি কংগ্ৰেছে কৰিছিল এতিয়া বিজেপিয়ে কৰিবলৈ লৈছে না ভোট বেংকৰ ৰাজনীতিটো অস্বীকাৰ কৰিব পৰা এটা বিষয় নহয় আৰু এইটো ভোট বেংকৰ ৰাজনীতি আগৰ পৰাই চলি আহিছে আৰু ভোট বেংকৰ ৰাজনীতিৰ আটাইতকৈ ভয়ংকৰ কথাটো হ'ল যি টাৰ্গেটেড গ্ৰুপ থাকে যেটো কমিউনিটিক টাৰ্গেট কৰা হয় ভোট বেংক বনাই ৰাখিবলৈ সেই ৰাজনৈতিক দলবিলাকৰ প্ৰধান উদ্দেশ্য থাকে সেই টাৰ্গেটেড গ্ৰুপটোক অশিক্ষিত আৰু দৰিদ্ৰ জৰ্জৰ আৰু পৰনিৰ্ভৰশীল কৰি ৰখাটো কাৰণ ভোট বেংক যদি সেই পাৰ্টিকুলাৰ কমিউনিটিটো যদি শিক্ষিত হয় আৰ্থিকভাৱে স্বাৱলম্বী হয় ধনী হয় তেনেহ'লে তেওঁলোক আৰু ভোট বেংক হৈ নাথাকে আৰু তেওঁলোকে তেতিয়া নিজৰ সন্তানক ল'ৰা ছোৱালীক উচ্চ শিক্ষিত কৰিব তেওঁলোক স্বাৱলম্বী হ'ব গতিকে আৰু ভোট বেংকৰ পলিচিৰ আটাইতকৈ ভয়ংকৰ কথাটো হ'ল যে এই কমিউনিটিৰ অধিকাংশ লোক হৈ থাকিব লাগিব এনেকুৱা দৰিদ্ৰ যাতে নিৰ্বাচনৰ আগদিনা ৰাতি সাজ খাবলৈ তেওঁলোকে কিনিবলৈ চাউলৰ পইচা তেওঁলোকৰ নাথাকে যাতে সেই ফেমিলিৰ কেইজনমান লঘুনে ৰাতি শুব লগা হয় সেই সুবিধাটো গ্ৰহণ কৰি এটা ৰাজনৈতিক দল যদি আগদিনা ৰাতি গৈ পেলাই যদি তেওঁলোকক 500 টকা এটা 1000 টকা দিয়ে আৰু তেওঁলোকে যদি সেই টকাৰে চাউল কিনি ৰাতিৰ সাজ খাব পাৰে বা ৰাতিপুৱা যদি এসাজ খাই পেলাই ভোটটো দিব যাব পাৰে আমি দেখিছোঁ এটো নট অনলি ইন টি ট্ৰাইবছ আমাৰ যেটো ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় চৰ্চাপুৰীত যিসকলে তেওঁলোকে এই কথাটো কয় যে আজি যাৰ টকাৰ খানা খাই পেলাই আজি আমি ভোট দিবলৈ গৈ আছোঁ আমি বেইমানি নকৰোঁ ভোটটো সিহঁতকে দিম তাৰমানে এই সিহঁতক এদিন এসাজ খোৱাৰ টকা দি সেইদিনা তেওঁক ভোটটো ল'বলৈ হ'লে সেই পৰিয়ালটো বা সেই লোকসকল অশিক্ষিত থাকিব লাগিব আৰু তেওঁলোক
আৰ্থিকভাৱে দুৰ্বল থাকিব লাগিব, দৰিদ্ৰ থাকিব লাগিব। বিজেপিও সেইটো কৰিছে নেকি এতিয়া বিজেপি দলেও এইটো অলপ অন্য ধৰণে কৰি আছে। তেওঁলোকে কৰি আছে কি যে এই লোকসকলৰ সামগ্ৰিক উত্তৰণ বা সেই কথাটো চিন্তা নকৰি তেওঁলোকৰ মনত অলপ সাম্প্ৰদায়িক বিষবাস্প কিবা ধৰ্মৰ নামত নহয় এইটো ভোট বেংক মানে এইটো বেলেগ ধৰণে কৰি আছে। সেইটো মানে কি আজি অসমত অসমীয়া সত্তাটো ধ্বংস কৰি কথাটো আপোনাৰ যেতিয়া অসমত যিটো অসমীয়া জাতি সত্তা যিটো আছিলে সেই আইডিয়াটো সেই আইডিঅলজিটো মুখিমূৰ কৰি ইয়াতে কিবা হিন্দু মুছলমান কিবা মেৰু বিভাজন কৰি এই লোকসকল দৰিদ্ৰ থাকক, তেওঁলোকৰ উন্নয়ন নহওক, যাতে মানুহবিলাকে ধৰ্মীয় এটা কথাটো আপোনালোকে আজি গোটেই অসমৰ মানে উপলব্ধি কৰি আছে। সেইটো এটা ভোট বেংকৰ পলিচি মানুহে উপলব্ধি কৰিছে, আমি ভুক্তভোগী হয়, আমি ভুক্তভোগী হয়। মানুহবিলাকক এনেকুৱা এটা ধৰ্মীয় ভাৱাবেগৰ সৃষ্টি কৰি মানুহখিনিক সন্মুখিত কৰি ৰাখিব পৰা যায় যাতে তেওঁলোকে নিজৰ উত্তৰণ, শিক্ষা, স্বাস্থ্য সংস্থাপনৰ হিচাপ নকৰি এই এটা সন্মুখিত হৈ যাতে এই দলক ভোট দিয়ে, সেইটো এটা বেলেগ এইটো ভুল কথা কৈ আছে, এইটো ভুল কথা কৈ আছে। এই কথাটো কিন্তু গোটেই ভুল কথা কৈ আছে। আজি এইটো যদি অলপ বিমল বৰা নিজিকিলেহেঁতেন, ঋতুপৰ্ণ বৰুৱা নিজিকিলেহেঁতেন, বিনোদ হাজৰিকা নিজিকিলেহেঁতেন, আজি তেতিয়াতো ক্ষমতাত নাছিলে, এতিয়া ক্ষমতাত অহাৰ পিছত সেইটো এটা নকৰে, পলিচি হয়। কিন্তু গতিকে কথাবিলাক আমি ভাবো মানে কি আপুনি মানে বালিলে যিডাল খৰ সুগ্ৰীবলৈও সেইডাল আপোনালোকো কিন্তু সাম্প্ৰদায়িক, মইতো ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক নহয় বুলি জানেনে আপুনি ভাবে নেকি? আৰু যিমান সময় নাভাবে মই আপোনাকো কওঁ দৰিদ্ৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাসী কৰি তোলাৰ ক্ষেত্ৰত আপোনালোকৰ দলৰ কিন্তু মূল যিকেইজন নেতা এই যে পানী চানী ছটিয়াই দেই, মই সন্মান সহকাৰে কৈছো, এই গোটেই কথাখিনিৰো কিন্তু সাংঘাতিক এটা ভূমিকা আছে। নহয় কাৰো মই ধৰ্মৰ কথাত মই আঘাত ধৰিব বিচৰা নাই, কিন্তু কোনো মানুহক ভাৰতীয় সংবিধানৰ প্ৰমূল্য যদি আপুনি মানে য'ত বিজ্ঞান মনস্কতাৰ কথা কোৱা আছে, আপোনালোকে যদি মানুহক কুসংস্কাৰ আৰু অন্ধবিশ্বাসী কৰি ৰাখে, আপোনালোককো কিন্তু এই যিটো আপোনালোকৰ বিৰুদ্ধে অপবাদ বা অভিযোগ তাৰ ওচৰত যে এটা ভিত্তি আছে এই কথাটো প্ৰমাণ হয় যে সাম্প্ৰদায়িক ৰাজনীতি এখেতসকলে যিদৰে কৰে আপোনালোকেও কিন্তু না। আমাৰ এটা কথা হ'ল কি, আজিলৈকে আমি কোনো বিজেপিৰ নেতাসকলে বা মন্ত্ৰীসকলে যেনেকৈ অপেন অমুক ধৰ্ম অমুক আমি সদায় কৈছো সম অধিকাৰ আমি সদায় কৈ আছো সম অধিকাৰ সম বিকাশ সামাজিক ন্যায়। আমাৰ আমি কেতিয়া মুছলমানৰ বিৰুদ্ধে কৈছো? বিজেপি চৰকাৰ কেতিয়া মুছলিমৰ বিৰুদ্ধে কথা কৈছে? কেতিয়া কৈছে? আজি বাজেটত যদি চাব, বাজেটত চাব এইবাৰ আজি আমাৰ আজিলৈকে হিন্দু বা কোনো ধৰ্মৰ বিৰুদ্ধে অধিকাৰ সমাবিকা এইটো যদি সাম্প্ৰদায়িকতা হয় তেন্তে ক'ব পাৰে সাম্প্ৰদায়িকতা মানে আপুনি জন্ম দিলে কিয়? কংগ্ৰেছ কৰিব লাগিছিল, কংগ্ৰেছ কৰিব লাগিছিল। আপোনালোকৰ নেতাসকলে আমাৰ কথা হ'ল সামাজিক ঠিক আছে। আমিনুল ইছলামে কৈছে যে বিজেপি অপেন অৰ্থটো এনেকুৱা মানে ভিতৰি সেই ধৰণৰ কথা বুজিব পাৰে মানুহে। আমাৰ কোনো ধৰ্মৰ বিৰুদ্ধে ঠিক আছে মই ভগীৰথ কৰম। এতিয়া ভোট বেংকৰ ৰাজনীতি সন্দৰ্ভত কংগ্ৰেছৰ বিৰুদ্ধেও অভিযোগ আনিব, আজি বিজেপিৰ বিৰুদ্ধে অভিযোগ আমিনুল ইছলামে ক'লেই। গোটেই বিষয়টো সন্দৰ্ভত এতিয়া পণবন্দী হ'ব নেকি জনগোষ্ঠীটো? এটা সাধাৰণ কথা মই কওঁ দেই, আমি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ তাতে আমি ভাৰতৰ ৰাজনীতি বা গণতন্ত্ৰটো চাইছোঁ আৰু চবেই কয় ভাৰতৰ গণতন্ত্ৰ ফেইলাৰ বুলি কয় চবেই। ফেইলাৰ হোৱাৰ কাৰণবিলাক বহুত আছে। তো ইয়াত সুস্থ মগজৰে ভোট অসমতে বাৰু কিমানে দিয়ে? আমি দেখোঁ একফালে দিয়ে পইচা আৰু মদৰ নামত, একফালে দিয়ে ধৰ্মৰ নামত, একফালে দিয়ে বন্ধুক বাৰুদৰ নামত আৰু একফালে দিয়ে আৱেগৰ নামত। তো ইয়াত সচেতনভাৱে ভোট ক'ত দিলে আপুনি দেখুৱাই দিয়ক। মেইন ষ্ট্ৰীমৰ মানুহখিনি আৱেগ আৰু ক'ত বন্ধুকত ভোট দিয়ে আপোনালোকে জানে? 8টা বজাত ভোট শেষ হৈ যায়। ক'ত মত দিয়ে আপোনালোকে জানে? আৰু ধৰ্ম ক'ত চলে সেইটো কথাও আপোনালোকে জানে।
গতিকে গণতন্ত্ৰ যিটো সঁচা অৰ্থ জানি বুজি শিকি ভোট দিয়া কত অসমত হৈ আছে মানুহ যিমান শিক্ষিত হৈছে কমিউনিয়ালিজমটো সিমান বাঢ়ি গৈছে গ্ৰুপিজমটো সিমান বাঢ়ি গৈছে ভোট কেপচাৰিংটো সিমান বাঢ়ি গৈছে ডাইভাৰ্ট কৰাটো সিমান হৈ গৈছে গণতন্ত্ৰ ক'তবাতে থাকিলে ভাৰতৰ ৰাজনীতিও দেখিছো দেই মই দিল্লীত পঢ়াৰ সময়ত নিৰ্বাচনী আয়োগ যেতিয়া শক্তিশালী হ'ল TN সেশনৰ পিছত লিংডৰ সময়ত আৰু বিভিন্ন লোকৰ সমন্বিত প্ৰচেষ্টাত তাৰ পিছত কিন্তু বুথ কেপচাৰিংকৈ আদি কৰি বিহাৰ টিহাৰটো এইবোৰ বস্তু বহু কমিছে আৰু আপোনাৰ কথাটো মই একমত এটা পৰ্যায়লৈকে কিন্তু আপুনি গোটেইখিনি মানুহক ইমান লাখ লাখ ভোটাৰ ৰাইজক যে অপমান কৰাটো সেইটো কিন্তু মই ভাবিছো ভাল হোৱা নাই আপুনি কৈছে সকলোৱে এনেকে ভোট দিয়ে তাৰমানে আপুনি তাত মুকু ধৰিছে তেৰছ গোৱালাকো ধৰিছে ধৰিছো আপুনি জাতি মাটি আবেগত যে ভোট দিছে মই হেতু ধৰিছো আবেগ তেতিয়া হলে মানুহ একেবাৰে মই এটা কথা মানুহ ৰবট নহয় দেই মানুহ ৰবট নহয় যুক্তি যেনেকে থাকে মোক এখেতসকলে কয় যুক্তিবাদী বুলি মইতো নিজে কোৱা নাই কুমুদ দাস কৈছো নেকি যে মোক যুক্তিবাদী লেখক বুলি কব এইবোৰ নাই কোৱা আবেগক একেবাৰে পৰিহাৰ কৰি মানুহ থাকিব নোৱাৰে আৰু তেখেতসকলে যেতিয়া কংগ্ৰেছৰ 15 বছৰীয়া অপশাসনৰ পিছত তেনে এটা কথা কৈছিল আপুনি খিলঞ্জীয়া মানুহৰ সেই মনৰ আবেগ আকুলতাটো আপুনি ভেঙুচালি কৰাটো অনুচিত কাৰণ আপোনালোকক 15 বছৰ আপোনালোককো দিছিল আপোনালোকক 15 বছৰ আপোনালোককো দিছিল আৰু এতিয়া মই ভাবো জনগণে এখেতসকলকো প্ৰত্যুত্তৰ দিব কাৰণ খিলঞ্জীয়া মানুহৰ কথাটো তেওঁ একেবাৰে হেৰি কৰিলে ঠিক আছে নাই বৰা আকৌ আহি আছোঁ এটা বাণিজ্যিক বিৰতি লৈ লৈছোঁ গোটেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ল'ম যে এটা ভগীৰথ কৰণেও এটা আবেগৰ বহিঃপ্ৰকাশেই হৈছে তেখেতৰো প্ৰকাশ বুলি ধৰি লৈছোঁ আৰু মই সেইকাৰণে ভাবিছোঁ যে তেওঁ এটা আবেগত কৈছে গতিকে আবেগটোনো কি তেৰছ গোৱালাই ক'ব বিমল বৰা ক'ব এটা বাণিজ্যিক বিৰতি লৈছোঁ আমি পুনৰ উভতি আহিছোঁ এই আলোচনালৈ শতিকাৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেডি আৰু তাৰ মাজত ৰাজনীতিৰ চৰ্চা অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে মই তেৰছ গোৱালা এতিয়া গোটেই বিষয়টো সন্দৰ্ভত অভিযোগ থাকিব বা অভিযোগ আহিব আপোনালোক যেহেতু ক্ষমতাত আছে অভিযোগ কৰিবই তাত আপত্তি কৰি লাভ নাই কিন্তু কৰবাত কোনোবাখিনিত মই অনেষ্টলি যদি আপোনাক সোধোঁ বিজেপিও ব্যৰ্থতা হৈছে নেকি যাৰ কাৰণে এই ধৰণৰ ঘটনা হৈছে কথাটো হ'ল চব ভোট বেংকৰ ৰাজনীতি আমি ৰাজনীতি কৰিবলৈ দলত আহিছোঁ যিসকলে ভোট দিছে তেওঁলোকৰ কাৰণে আমি কাম কৰিম কিন্তু মদৰ জৰিয়তে ভোট বেংক বনাব বিচৰা নাই আমি ডেভেলপমেণ্টৰ জৰিয়তে কৰিব বিচাৰিছোঁ আৰু এইকাৰণে আপুনি 16 চনৰ পিছত বিশেষকৈ 17 আৰু 18 চনৰ আৰু এইবাৰ 19 চনৰ যিবিলাক বাজেট এইবাৰ বাজেটটো মই দেখিলোঁ যি ধৰণে একদম পোনপটীয়াভাৱে চাহ জনগোষ্ঠীক টাৰ্গেট কৰা হৈছে আৰু এইকাৰণে আজি চাউলটো 3 টকা আছিলে ফ্ৰী কৰি দিয়া হ'ল 4 লাখ চাহ শ্ৰমিকে চাউলটো আপুনি কৈছে টাৰ্গেট কৰিছে অৰ্থাৎ ডেফিনেটলি নহয় ইমান যে 70টা বছৰত তেওঁলোকে শোষণ বঞ্চনা হ'ল কেৱল মাত্ৰ ৰাজনৈতিকভাৱে ভোট দিয়া এটা হেৰি হিচাপে থাকিলে ভোটাৰ হিচাপে থাকিলে কিন্তু আজি তাৰিখত তেওঁলোকে ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকে সাংবিধানিক অধিকাৰ বা অন্যান্য অধিকাৰবিলাক যে পাব লাগে তাৰ কাৰণে এবাৰ চৰকাৰ আগবাঢ়ি গৈছে নট অনলি চৰকাৰ অল বিৰোধী দলৰ বিধায়কসকলে যথেষ্ট ইয়াত ভূমিকা লৈছে ইউডিএফও কৰিছে কাৰণ এই স্পীকাৰ ইনিচিয়েটিভে গোটেই কথা আলোচনা হ'ল বিধানসভাত আলোচনা হ'ল যাৰ কাৰণে আজি তাৰিখত আপোনাক কৈছোঁ যদি কমিউনিটি হিচাপে যদি কোৱা হয় কোনো কমিউনিটিয়ে বাজেটত স্পেচিয়েল পইচা পোৱা নাই একমাত্ৰ টি ট্ৰাইবছ কমিউনিটিৰ ডেভেলপমেণ্টৰ কাৰণে 173 কোটি টকা দিছে ষ্টুডেণ্টসকলক মেট্ৰিক পাছ কৰাৰ পিছতে তেওঁলোকক 10,000 টকা দিয়াৰ কথা ক'লে ছেল্ফ হেল্প গ্ৰুপক পইচা দিবলৈ আৰম্ভ কৰিলে অৱশ্যে কংগ্ৰেছেও আৰম্ভ কৰিছিলে আমি এইটো এতিয়া বঢ়াইছোঁ তেওঁলোকে আনএমপ্লয়বিলাকৰ কাৰণে অটো ভেনৰ কথা কৈছিলে আমি এইটো বঢ়াব বিচাৰিছোঁ কৃষকৰ কাৰণে ট্ৰেক্টৰৰ কথা কৈছিলে এইটো আমি বঢ়াব বিচাৰিছোঁ বিশেষকৈ চাহ বাগিচাৰ স্কুলৰ কথাটো হয় আগত ফ্ৰী আছিলে কিন্তু এতিয়া আমি যোৱাবাৰ বিধানসভাত এটা কুৱেশ্যন আহিলে যে ইউনিফৰ্মটো সকলোকে দিয়ে কিন্তু বাগিচা যিবিলাক নন প্ৰভিন্সিয়েল স্কুল নিদিয়ে কিন্তু এইবাৰ বাজেটত এইটো আহিছে আৰু এতিয়া আপোনালোকক জনাইছোঁ এইবাৰ কলেজলৈকে এডমিশ্যন ফ্ৰী কৰা হৈছে ক্লাছ 12লৈকে কিতাপ পত্ৰ ফ্ৰী কৰা হৈছে MLA-বিলাকক পইচা দিছে যে আমি দুখীয়া ষ্টুডেণ্ট যদি আহে তেওঁলোকক আমি পইচা দিব পাৰোঁ তো এই ধৰণে এটাৰ পিছত এটা এইবাৰ গোটেই ডেভেলপমেণ্ট আঁচনিবিলাক আহিছে কিন্তু এটা দুখৰ কথা ক'লোঁ দাস ডাঙৰীয়া যে আমি মোৰ যিটো অভিজ্ঞতা প্ৰথম 17 বছৰত যিটো আহিলে যে ষ্টুডেণ্টৰ পইচা আমি বেংক একাউণ্ট খুলিব নোৱাৰাৰ কাৰণে আৰু কাষ্ট চাৰ্টিফিকেট দিব নোৱাৰাৰ কাৰণে আমাৰ প্ৰায় 4 কোটিমান টকা ষ্টুডেণ্টৰ স্কলাৰশ্বিপ ঘূৰি গ'ল ঠিক একে প্ৰব্লেম এইবাৰ হৈছে সেইকাৰণে আমি কেতিয়াবা মুখ্যমন্ত্ৰীক আমি অলপ কলেজত থাকোঁ চাহ খাই থাকোঁতো কয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰে দিয়ে বেংকৰ মেনেজাৰ পাৰিলকক কওক যিমান টাইম যদি কয় বেংক একাউণ্ট কেনে খুলিব কাষ্ট চাৰ্টিফিকেট যিটো ছিষ্টেম হৈছে এইটো কেনেকৈ হ'ব এতিয়া সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট দি দিলে যে ডাইৰেক্ট DCA পাব এতিয়া OBC বোৰ্ডে দিব নোৱাৰে গতিকে এইবিলাক অলপ মানে কি কয় ৰিলেক্স কৰিব লাগে যাতে সহজে ঠিক আছে প্ৰৱেশ কৰক মই একেবাৰে শেষৰ মন্তব্যটো লৈছোঁ আপোনাৰ পৰা এতিয়া বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰা নাই তেওঁলোকে উন্নতি কৰিব খুজিছে সেই কথাটো আমাৰ তেৰছ গোৱালাই কৈছে তেনেকুৱা লাগিছে আপোনাৰ চবেই জানে যে টি গাৰ্ডৰ মানুহ 60 লাখ আছে 4 লাখ মানুহক তেওঁলোকে চাউল দিম বুলি কৈছে
200 নাৰ্ছ দিম বুলি কৈছে 200 নাৰ্ছ দিম বুলি কৈছে 65% ওপৰ পোৱা 200 জনী ছোৱালীক স্কুটি দিম বুলি কৈছে তো এখিনি কৰিলে গোটেই জনগোষ্ঠীটো আগবাঢ়ি যাব নেকি আৰম্ভ কৰিছো আৰম্ভটো কংগ্ৰেছ এইবিলাক কেতিয়াবাই কৰিলে সেইবিলাক কংগ্ৰেছৰ কাৰণে বদনামে কয় কৰিছিলে কিন্তু মই এখানে কলো কংগ্ৰেছে কৰিছিলে আমি এটা বঢ়াইছো তেওঁলোকে লিমিটেড দিছিলে আমি এটা 200 নাৰ্ছ জিএনএম নাৰ্ছ দিছো এপিএসসি ইউপিএসসি পঢ়িবৰ কাৰণে কোচিং আৰম্ভ কৰি দিলো 2001 চনত যেটো হৈছিল 200 পালে এতিয়া 400 পাব হেতু নিয়মেই আগত বাজেট 100 কোটি টাকা আছিল 173 কোটি টাকা হৈছে এটো খুব ডাঙৰ কথা নহয় ঠিক আছে কংগ্ৰেছে কোৱাটো আপোনালোকৰ কেৰি ফৰৱাৰ্ড কৰিছে ভালে ধন্যবাদ দিব লাগে ঠিক আছে ভগীৰথ কৰণ কংগ্ৰেছে কৰা কাম যদি বিজেপিয়ে কেৰি ফৰৱাৰ্ড কৰিছে সিসিপিএ আৰু এসএমএস এগ্ৰিমেন্ট কৰি কাৰেন্ট লগাই দিলে লাইট জ্বলাক নজ্বলাক আপত্তি নাই ক্লাষ্টাৰ মিটাৰ লগালে আমাৰ সময় ইতিমধ্যে শেষ হৈ গৈছে বিমল বৰা একেবাৰে শেষত আপোনাৰ পৰা এটা লওঁ কাৰণ আপোনাৰ বিৰুদ্ধে আমি গুৰুতৰ অভিযোগ কৰিছিল দুটা বাক্যত শেষ কৰিব হয় দুটা বাক্য নহয় অকণমান ক'ব লাগিব একদম ছুটিকে যিমান পাৰে এতিয়া আপোনাৰ ময়ূৰ বৰা ডাঙৰীয়া এটা কথা কৈছে যে কাম কৰাৰ সময় আহিছে চাহজনক কৈছে আজি এই যে মই আগতে কৈছোঁ যে লালিগুড় আৰু চুলাই ডাঙৰ কথা নহয় মোৰ সমষ্টিত যিকেইখন বাগিচা আছে শুনি আপোনালোকে আচৰিত হ'ব হালমাৰি চাহ বাগিচা 8টা লাইন আছিলে যোৱা 55 বছৰে কংগ্ৰেছে শাসন একেৰাহে কৰিল 8টা লাইনৰ ভিতৰত মাত্ৰ 3টা লাইনত কাৰেণ্ট দিলে পৰ্জা লাইনত কাৰেণ্ট নাই মুঢ়া লাইনত কাৰেণ্ট নাই পুৰণি বজাৰ লাইনত কাৰেণ্ট নাই জংগল লাইনত কাৰেণ্ট নাই দিৰৈ বাগিচা সেই বাগিচাখনত আপোনাৰ 8টামান লাইন আছে তাতে টিং লাইনত নাছিলে ভুৱা লাইনত নাছিলে 10 নম্বৰ লাইনত নাছিলে গাঠিয়া লাইনত নাছিলে আপুনি ফেচবুক পোষ্টত দেখুৱা ফটোখিনি আমি দেখাইছো টিংখাং বাগিচা এই আপুনি সেই যি অৱস্থা আপুনি দেখিছে এই যে বাট পথসমূহ যে আমি যে পৰিদৰ্শন কৰি আছো সেই কথাখিনি আমি অনুভৱ ললো আজি হয়তো যে ধৰণে কৈছে আমি প্ৰতিবাদ কৰা নাই কিন্তু ইয়াত কিন্তু নাই পিছৰ ফটোখিনি তেওঁ যিখিনি দিলে এইখিনি দেখুৱাইছো আজি ৰ'ব আপুনি আপুনি অলপ বেলেগ উদ্দেশ্য হাতখন দেখুৱাই আঙুলিটো দেখিছে আপুনি তাত মানে এনেকে চুলাই হেৰি নাই পিছৰ ফটোখিনি তেখেতে যিখিনি তেখেতৰ যিখিনি ফেচবুকৰ ফটো এইখিনি দেখালো যেনেকে হাঁহি আছে আমিনুল ডাঙৰীয়া কথা ক'ব লাগে কাৰণে নক'ব শুনক আপোনাৰ শুনিলক এই যে আমি যে কদৰ্যময় পৰিৱেশত ছাতি লৈ যে ঘূৰি আছো সেই অনুভৱ লৈ আজি অসমৰ 800খন বাগিচাত পকা ৰাস্তা বনিছে হয় 800খন পকা ৰাস্তা বনিছে ইয়াতে মই আপোনাক দেখাব পাৰিম মোৰ ইয়াতে এনেকৈ আমি বহিছোঁ জনসাধাৰণৰ মনৰ কথাখিনি লৈছোঁ আৰু 800খন ৰাস্তাত আমি পকা ৰাস্তা কাৰণ যদি চহৰৰ মানুহ চহৰৰ ল'ৰা ছোৱালী পকা ৰাস্তাত যাব পাৰে গাঁৱৰ ল'ৰা ছোৱালী পকা ৰাস্তাত যাব পাৰে চাহ বাগিচা ঔদ্যোগিক অঞ্চলত বসবাস কৰা মানুহ পকা ৰাস্তাত যাব লাগিব ঠিক আছে ধন্যবাদ জনাইছো বিদায় ল'ব লাগিব আপোনালোকে উন্নয়নৰ কথা কৰা বুলি দাবী কৰিছে আমিও হয়তো সেইখিনি ৰিলাক্টেণ্টলি কিছু কথা মানি ললো হয় কিন্তু উন্নয়নৰ পথৰ যিটো প্ৰধান গতিৰোধক যিটো গতিৰোধকে সমস্ত জাতিক মুখিমূৰ কৰিব ওলাইছে আপোনালোকে মাতক আৰু নাগৰিকত্ব সংশোধনী বিলখন বাতিল কৰি উন্নয়নৰ কামত লাগক অসমীয়া খিলঞ্জীয়া মানুহে আপোনাক হয়তো আকৌ মৰমৰ চকুৰে চাব মোৰ শেষ মন্তব্য এতিয়া আমিও ভাবো আজি যেটো ট্ৰেজিক ঘটনা হৈ গ'ল ইয়াৰ পিছত আমি এটা কথা সকলো ৰাজনৈতিক দলে আৰু সকলো নেতাসকলে এটো বুজিব লাগে যে এই চাহ জনগোষ্ঠী হোক ধৰ্মীয় সংখ্যালঘু হোক বা অনগ্ৰসৰ পিছপৰা জনগোষ্ঠীৰ লোকসকল কেৱল একোজন ভোটাৰ নহয় তেওঁলোক একোজন মানুহ ধন্যবাদ জনাইছো বিদায় ল'ব লাগিব অনুষ্ঠানৰ পৰা পৰৱৰ্তী সময়ত নিশ্চয় এই বিষয়টো সন্দৰ্ভত আমি বাৰ্তালাপ কৰিম আমি এই বিষয়টো সন্দৰ্ভত আশা কৰিম যে চাহ জনগোষ্ঠীৰ যিটো সমস্যা যিটো ভগীৰথ কৰণে কৈছে সেই সমস্যা সমাধান কৰাৰ কাৰণে কংগ্ৰেছে যিবোৰ কাম কৰিছিল তাতকৈ বেছি ভাল কৰক কংগ্ৰেছে নিশ্চয় কংগ্ৰেছতকৈ বেছি ভাল কাম কৰিলে বিজেপিক আদৰি ল'ব সেই ধৰণৰ এটা পৰিৱেশ হয়তো হ'ব গতিকে বিজেপিৰ দুই বিধায়কক আমি প্ৰত্যাশা কৰিছোঁ নিশ্চয় তেনেকৈ আগবাঢ়ি যাব নহয় জানো ভগীৰথ কৰণ ডাঙৰীয়া ঠিক আছে আৰু খালি এটা সৰু কথা শেষ হ'ল নেকি শেষেই কৰিম আৰু বিমল বৰাই যাতে ভৱিষ্যতে এনেকুৱা ফটো আৰু এডিট নিদিয়ে জানিব লাগিব নাই ঠিক আছে ঠিক আছে ঠিক আছে ধন্যবাদ জনাইছোঁ বিদায় ল'ব লাগিব এই অনুষ্ঠানৰ পৰা পৰৱৰ্তী সময়ত আমি এই বিষয়টো সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিম আজিলৈ বিদায় লৈছোঁ নমস্কাৰ